এই মুহূৰ্তত আমাৰ লগত আছে ইউ.পি.পি.এলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া। তেখেত আজিৰ পৰা ৰাজ্যসভাৰ সাংসদ হ'ল। প্ৰথমে আপোনাক অভিনন্দন, আপুনি ৰাজ্যসভাৰ সাংসদ হিচাপে আজি সম্পূৰ্ণৰূপে চাৰ্টিফিকেট লাভ কৰিবলৈ সক্ষম। হয়, আজি আমাৰ দলৰ পৰা যি এজন প্ৰাৰ্থী থিয় কৰাইছিলে ইয়াৰ সফল হ'ল, আমি চাৰ্টিফিকেট পাবলৈ সক্ষম হৈছোঁ। গতিকে আমাৰ দায়িত্ব বাঢ়িল যে এটা সৰু আঞ্চলিক দল হিচাপে আমাৰ অঞ্চলতো কাম কৰিব লাগিব। এতিয়া সাংসদ হিচাপে আমাৰ ৰাজ্যখনৰ কাম বা উত্তৰ পূৰ্বাঞ্চলৰ কাম আৰু যি কিঞ্চিত পাৰোঁ ভাৰতবৰ্ষৰ কাৰণেও কিছুমান পলিচিত যদি আমি ইনফ্লুৱেঞ্চ কৰিব পাৰোঁ বা কিবা মতামত আমি দিব পাৰোঁ, এই কথাবিলাক আমি চেষ্টা কৰিম। NDA ৰ লগত আছিল, তাতে BTC NDA ৰ লগত নাথাকিলে, আপুনি বহুত চেষ্টা কৰিলে, মিত্ৰতা নহ'ল। তাৰপিছত শাসনৰ পৰা BTC শাসনৰ পৰা আপোনাক বিজেপি আঁতৰালে, আকৌ পুনৰ বিজেপি সমৰ্থন, আকৌ এবাৰ ৰাজ্যসভাৰ সাংসদ। চাওক, তৃতীয় কেণ্ডিডেটৰ কাৰণে একপক্ষীয়ৰ সমৰ্থনেদি নহ'লেহেঁতেন, দুইপক্ষীয়ৰ সমৰ্থন লাগিলেহেঁতেন। গতিকে আমি সেই ৰিস্কটো লৈ পেলাই আমাৰ মনোনয়ন পত্ৰ দাখিল কৰিছোঁ আৰু ভগৱানেও আমাক সহায় কৰিলে আৰু তেনেকুৱা পৰিৱেশ এটা আহিল কি তৃতীয় চতুৰ্থ কেণ্ডিডেট নাথাকিল, সেইকাৰণে ইলেকশ্যন নহ'ল, গতিকে অপ্ৰতিদ্বন্দ্বী হৈ গ'ল। এতিয়া কথা হৈছে যে যিটো এলায়েন্স যিটো আছে, এইটো আমি যোৱা 2020 চনৰ পৰা 2020 চনত UPPL অকলে ইলেকশ্যন খেলিছিলে, বিজেপিয়ে বেলেগকৈ, BPF-এ বেলেগকৈ। কিন্তু পোষ্ট ইলেকশ্যন আমি চৰকাৰ গঠন কৰিলোঁ 5টা বছৰ। এছেম্বলিত 2021 চনত বিজেপিৰ লগত মিত্ৰতা হ'ল, আমি 7খন আসন জিকিলোঁ। যোৱা 5টা বছৰ চৰকাৰ হ'ল আৰু আমাৰ দুজনকৈ আমি সাংসদ আমাৰ আছে। গতিকে এই নিৰ্বাচনী যিটো এলায়েন্স, এইটো এটা টাৰ্মৰ পৰা এইটো টাৰ্মৰ শেষলৈকে থাকে। গতিকে নেক্সট টাৰ্মত এলায়েন্স তেখেতৰ লগতে হ'ব, আপোনাৰ লগতে হ'ব, মোৰ লগতে হ'ব, তেনেকুৱা কোনো ধৰা বান্ধা নাথাকে পলিটিক্সত। আপুনি গোটেই সৰ্বভাৰতৰ পলিটিক্সটো চাওক, কোনে কেতিয়া কেনেকৈ কাৰ লগত সংগ এৰে, সংগ হয়, লগ হয়, এইটো বেলেগ কথা। গতিকে সেইটো একপক্ষীয় নহয়। আজি আপোনাৰ যদি মনটো ঠিক নহয়, মোৰ যদি মনটো ঠিক নহয়, তাৰপিছতো জবৰদস্তি কাম কৰাটো দৰকাৰ নাই। আমি একেলগে, আপুনিও কাম কৰক, ময়ো কাম কৰক। আপুনি দেশৰ কাম কৰিব, ময়ো দেশৰ কাম কৰিম। আপুনি জাতিৰ কাম কৰিব, ময়ো জাতিৰ কাম কৰিম। কিন্তু তাত আপোনাৰ আৰু মোৰ যদি মন নিমিলে, তেনেহ'লে আৰু সেইটো আননেচেচাৰী, মানে ইমান কষ্ট কৰিতো থকাটো ঠিক নহয়। ৰাজ্যসভাৰ সাংসদ বিজেপিৰ সমৰ্থন বা বিজেপিৰ ছাপৰ্ট নাথাকিলে, যদি বিজেপিৰ সদিচ্ছা নহ'লে আপুনি ৰাজ্যসভাৰ সাংসদ হ'ব পাৰিলেহেঁতেন? চাওক, এইটো সদিচ্ছা বুলি কথা নাই। এইটো আপুনিও দিব পাৰে নমিনেশ্যন যদি আপোনাৰ বিধায়ক প্ৰপ'জাৰ থাকে। আমাৰ 7জন বিধায়ক আছে আৰু 3জন বিধায়ক লাগে। চ' 3জন বিধায়কটো লৈ পেলাই আমি এটা প্ৰপ'জাৰ লৈ পেলাই আমি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। ডেটছ অল। মানে আজিৰ তাৰিখত আপুনি NDA প্ৰাৰ্থী নহয় বা NDA তৰফৰ পৰা ৰাজ্যসভালৈ যোৱা নাই? আপোনালোকেও জানে যে মোৰ প্ৰপ'জাৰ যিটো হৈছে, এইটো কোনে প্ৰপ'জাৰ হৈছে। চ' এই কথাটোতো স্পষ্ট। তো গতিকে এইটো আপুনি বহুত বেছি ঘূৰাই ইয়াৰ পৰা একো নোলাব। অনাগত দিনত ভাৰতবৰ্ষৰ কাৰণে, অসমৰ কাৰণে, বড়োলেণ্ডৰ কাৰণে আমি কেনেকৈ কাম কৰিম, আমাৰ দলে কেনেকৈ কাম কৰিব, কোনটো মিছন ভিজন লৈ কাম কৰিম, আমি অকল পলিটিকেল কনস্পিৰেচিতে ব্যস্ত থাকিম না ৰাইজৰ কাৰণে স্কুল কলেজ নিৰ্মাণ কৰা, সমাজখন গঢ়া, শান্তি প্ৰতিষ্ঠা কৰা, সকলো জাতি জনগোষ্ঠীক ঐক্যভাৱে লৈ আগবঢ়া কথাবিলাক ভাবিম, তেনেকুৱা বিষয়বিলাকহে বেছি গুৰুত্বপূৰ্ণ। এতিয়া দেখা গ'ল UPPLৰ বিষয়ে BTC নিৰ্বাচনক লৈ, এছেম্বলি নিৰ্বাচনক লৈ সমষ্টি 15টা, সেইকেইটা সমষ্টিত বিজেপি, UPPLৰ BPF 3টা মূল দল। ইতিমধ্যে তেওঁলোকে 15টাৰ সমষ্টিৰ কথা ভাগ বতৰা কৰিছে। আপোনালোকৰ এই ক্ষেত্ৰত ষ্টেণ্ড কেনেকুৱা? অহাকালি 2টা বজাত আমাৰ কৰ্ণধাৰ কমিটিৰ মিটিং হ'ব আৰু তাতে আমাৰ কেণ্ডিডেটৰ বিষয় আৰু লগে লগে আমাৰ এলায়েন্সৰ বিষয়টো আমি কথা পাতিম আৰু তাৰপিছত হয়তো 1-2টা দিনৰ পিছত আমি গোটেই কথা স্পষ্ট কৰি দিম। বিজেপিৰ পৰা কেনেকুৱা ধৰণৰ প্ৰস্তাৱ আছে এতিয়ালৈকে? চাওক, প্ৰস্তাৱ তেনেকুৱা নাই। আমাৰ পৰাও কাৰোবাৰ তাত প্ৰস্তাৱ থাকিব, কাৰোবাৰ পৰা আমাৰ তাত প্ৰস্তাৱ থাকিব। সেই প্ৰস্তাৱবিলাক আমি লৈ পেলাই অহাকালি 2টা বজাত আলোচনা কৰিম আৰু বেষ্ট ডিচিশ্যনটো আমি ল'ম। যি ডিচিশ্যনটো বড়োলেণ্ডৰ ৰাইজৰ কাৰণে ভাল হয়, যি ডিচিশ্যনটো অসমৰ কাৰণে ভাল হয়, যি ডিচিশ্যনটো ল'লে আমাৰ UPPL দলৰ কাৰণে ভাল হয়, ভৱিষ্যতত নিজৰ আইডিঅ'লজি আৰু প্ৰিন্সিপল লৈ আগবাঢ়াৰ কাৰণে, ৰাইজৰ কাম কাৰণে, সেই সিদ্ধান্তটো এইবাৰ আমি ল'ম। উই আৰ নট আণ্ডাৰ প্ৰেছাৰ। আপুনি কৈছিল যে ৰাজনীতিত থাকিবলৈ হ'লে পাৱাৰ লাগিব, পাৱাৰ থাকিলে জনতাৰ কাম কৰিব লাগিব, সেই কথা আপুনি ইয়াৰ পূৰ্বে উল্লেখ কৰিছিলে। আজিও সেই ষ্টেণ্ডতে আছে। কেতিয়াবা পাৱাৰত থাকিবলৈকে আদৰ্শ বিসৰ্জন দিয়াও দেখা যায় বহুতো নেতাক। চাওক, মই ভাবোঁ বহুত সময়ত এইটো দৰকাৰ নহয়, কেতিয়াবা কম্পালশ্যন আহিব পাৰে কাৰোবাৰ। তো
তো তেনেকুৱা কম্পালশ্যন আহিব পাৰে যোৱাবাৰ এনেকুৱা কম্পালশ্যন এটা 2020 চনত আমি চৰকাৰ গঠন কৰিছিলোঁ যে একত ইমপ্লিমেণ্ট হ'ব লাগে বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰিব লাগে গতিকে চৰকাৰ বনাবই লাগে তো সেইকাৰণে 12টা ছিট পাইছোঁ যদিও আমি এলায়েন্সত গৈ পেলাই আমি চৰকাৰ বনাইছিলোঁ যাতে চুক্তিটো কৰি উঠি এই চুক্তিটো যিমান পাৰোঁ আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ আৰু শান্তিটো প্ৰতিষ্ঠা কৰিব পৰা যায় এই বিষয়টো লৈ পেলাই আজি আমাৰ ইমান কম্পালশ্যন নাই চুক্তি ৰূপায়ণ কৰাটো ভাৰত চৰকাৰৰ দায়িত্ব অসম চৰকাৰৰ দায়িত্ব অকল স্বাক্ষৰকাৰী নহয় স্বাক্ষৰকাৰীটো চুক্তি কৰিবই কিন্তু চৰকাৰৰ যিটো কমিটমেণ্ট সেইটো চৰকাৰো ৰাখিব লাগিব গতিকে ইয়াৰ কাৰণে দেখিছে যে বহুত বছৰলৈকে যদি চুক্তি ৰূপায়ণ হয় আকৌ মানুহ আন্দোলন কৰে আকৌ সংগ্ৰাম কৰে এই কথাবিলাক চৰকাৰো জানে চৰকাৰৰ চোৰাংচোৰা বিষয়বিলাক জানে গতিকে আজি ইউ পি পি এলৰ নেতাসকলে এটা চবে মেক্সিমাম 80% 90% এটা সংগ্ৰামৰ এটা ধাৰাৰ পৰা আহা গতিকে আমি এই কথাটো বুজি পাওঁ তো সেইকাৰণে আজি আমি পলিটিক্স কৰিব বিচাৰিছোঁ ভাৰতৰ গণতন্ত্ৰত ৰাজনীতি কৰিবলৈ স্পেচ আছে সেই স্পেচটো লৈ পেলাই আমি নিৰ্বাচনত আহিছোঁ কিন্তু ইয়াত কাৰোবাৰ তিতা মিঠা কেহা কথাবিলাক লৈ পেলাই সদায় আমি কিবা এটা কম্পালশ্যনত থাকিব লাগে এইটো নাই আমাৰো এটা দায়িত্ব আছে কি এটা সঠিক পথত সমাজখন আগুৱাই নিব লাগিব সঠিক পথত অঞ্চলখন আগুৱাই নিব লাগিব ভালটো ভাল বুলি ক'ব লাগিব বেয়াটো বেয়া বুলি ক'ব লাগিব গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে নিৰ্বাচন খেলিবলৈ গৈ আছে তেওঁলোকে মিত্ৰতা কৰিছে অসমৰ বহুকেইটা দলৰ লগত এই ক্ষেত্ৰত কিবা আলোচনা হৈছিল নেকি বা যদি হয় সম্ভাৱনা আছে নেকি মিত্ৰতাৰ মই অসমত নিৰ্বাচন খেলা বিজেপি কংগ্ৰেছ ৰাইজৰ দল যি আছে BPF সবকো শুভেচ্ছা জনাইছোঁ সবে নিৰ্বাচন খেলক জিকক চৰকাৰত কোনে থাকিব পষ্ট ইলেকশ্যন গম পাব মোৰ পৰা শুভেচ্ছা সবৰ তাতো আছে